সেইদিনটোৰ মাঘৰ বিহুৱে আছিল, যিদিনা খেলমাটিৰ মহযুঁজত চন্দনে প্ৰথমবাৰৰ বাবে গৌৰীক দেখিছিল। গৌৰীৰ সেই আশা, সেই আকাংক্ষা আৰু কোনোদিনেই সফল নহল। কমল নগৰৰ মৃত্যু হল। চম্পা, ৰাধা, আনন্দৰ নিচিনা হেজাৰ হেজাৰ টেকা গাভৰুৰ বুকুৰ তেজেও কমল নগৰৰ মৃত্যু ৰোধ কৰিব নোৱাৰিলে। অন্তৰৰ গোটেইখিনি সহানুভূতিৰ সৈতে লাহে লাহে কথাখিনি কৈ প্ৰায় একেথিৰে চাই ৰল। কমল নগৰৰ স্মৃতি হৈ পৰি থকা পৰ্বতৰ সেই বগাশিল চটালৈ আমিও চালোঁ। ধাৰণা হ'ল সঁচাকৈ ১৩০০ বছৰ আগতে এই শিলচটাৰ ওপৰতে বহি এদিন চন্দন আৰু গৌৰীয়ে শেষবাৰলৈ কথা পাতিছিল, কান্দিছিল। সন্ধিয়াৰ পাতল আন্ধাৰত উটি অহা চেঁচা বতাহজেকত শুনিবলৈ পাইছোঁ কোনোবা দুৰ্ভগীয়া গাভৰুৱে যেন কৰুণ সুৰত পিনাইছে সেই গীতটো। হেৰ' বাটৰুৱা ৰচোন খন্তে এষাৰি কথা কৈয়ে যা। নাও এৰি দিলোঁ, নাজানো দিহিঙৰ বুকুত নে কাঞ্চনমতীৰ প্ৰথম সোঁতত। শেষবাৰলৈ ঘূৰি চালোঁ